নমো নমঃ সুপ্ৰভাতম শ্ৰীমদ ভগৱদ গীতামৃত। আজি শ্ৰীমদ ভগৱদ গীতাৰ বিভূতি যোগ নামৰ 10ম অধ্যায়ৰ 31 সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকফাকি হৈছে এনেধৰণৰ: পৱনঃ পৱতামস্মি ৰামঃ শস্ত্ৰভৃতামহম যশানাং মকৰস্যাস্মি স্ৰোতসামস্মি জাহ্নবী। এই বিশিষ্ট শ্লোকফাকিৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকফাকিৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: আনকি পবিত্ৰ কৰিব পৰাবিলাকৰ ভিতৰত ময়েই বায়ু, অস্ত্ৰধাৰীসকলৰ ভিতৰত ময়েই ৰাম, সকলোবিধ মাছৰ ভিতৰত ময়েই মগৰ মাছ আৰু বৈ থকা নদীবিলাকৰ ভিতৰত ময়েই গংগা বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকফাকিৰ অৱতাৰণা কৰিছে। আৰু ইয়াতে মকৰ বুলি কোৱাৰ লগে লগে যি মগৰ মাছৰ কথা উল্লেখ কৰিছে, এয়া আচলতে ঘৰিয়ালহে। আৰু এই শ্লোকফাকিৰ প্ৰসংগাৰ্থত এই গোটেইখিনি জলচৰ প্ৰকৃতিৰ যি বৃহৎ ভয়ংকৰ যি ঘৰিয়াল, সেই ঘৰিয়ালো হৈছে ভগৱান কৃষ্ণৰ প্ৰতিভূ স্বৰূপ। লগতে এই যি গংগা, ৰাম আৰু জাহ্নৱী পবিত্ৰ কৰিব পৰা যিখিনি পৰিৱেশ, সেই সকলোবোৰ আনকি বায়ুকে আদি কৰি সেই সমস্তৰ কৰ্তা ধৰ্তা হৈছে ভগৱান কৃষ্ণ। আৰু সেই কৃষ্ণতে সেই সমস্ত বস্তু সমাহিত হয়। গতিকে তেওঁৰ প্ৰতিভূ স্বৰূপে পূৰ্বৱৰ্তী শ্লোকৰ ক্ৰমে ৰাম, জাহ্নৱী, তাৰপিছত বায়ু, মকৰ আদি সকলোবোৰ বস্তু তেওঁৰ প্ৰতিভূ স্বৰূপে ইয়াতে অৱতাৰণা কৰিছে। এয়াই উক্ত বিশিষ্ট শ্লোকফাকিৰ সৰল গুঢ়াৰ্থ। ধন্যবাদ।